দেখিতে আকুলিত মোৰ প্ৰাণ ঐৰাম জীৱৰ জীৱন কমল নয়ন মোৰ নাহিয়া নকাম তজু স্তুতি নতি নজানো ভকতি কৰিলো সুধা প্ৰণাম কৃষ্ণ উপদেশ ৰাম এহি মতে মহামতী বিজয়তু কৰিয়াতি কৃষ্ণ মৃত্যু হৌক শ্ৰেষ্ঠ মানি মাধৱৰ চৰণত আপোন প্ৰাণক থাপি কৰিলা কাৰুণ্যস্তু বাণী ৰাম শুনা শুদ্ধ বোধনৰ কৃষ্ণ কথা মনোহৰ তৈলোকতো নাহিয়াৰ সুখ হৰিৰ চৰিত্ৰ মাত্ৰ মহায় অমৃতৰ পাত্ৰ শ্ৰৱণতে হৰে দুখ ধন জন ভাৰ্যা পুত্ৰ জ্ঞাতি মিত্ৰ কুল গোত্ৰ ঐহাতু কিঞ্চিতু নাই শিমলীৰ ফুল দেখি ৰখি যেন থাকে পখী পাছে তাৰ তোলাক নপাই ৰাম আনু ধৰ্ম কৰ্ম যত সিও জানা কেহি মত কৃষ্ণ বিমুখ নাহি সুখ হেন জানি সুখী হুয়া মুকুন্দৰ নাম লোৱা অগুচুক জন্মৰ দুখ কৃষ্ণ কৃপালু পাপাই সমস্ত পাঠে আমাক কৈছে যে এহিমতে মহামতী বিজয়তো কৰিয়াতি মৃত্যু শৌক শ্ৰেষ্ঠ কৰি মানি মাধৱৰ চৰণত আপোন প্ৰাণক থাপি কৰিলা কৰুণা স্তুতিবাণী সন্ত আৰু মহন্ত মৃত্যুকো কিন্তু ভয় নকৰে সেইকাৰণে ভক্ত প্ৰহ্লাদে কৈছে ভকতৰ ভয় আছে কৈতে বৃত্তাসুৰ যদিও অসুৰ হয়নে কিন্তু ভগৱন্তৰ একান্ত ভগৱান সেইকাৰণে ভক্তি কৰিবৰ কাৰণে বোলে ডিগ্ৰীৰ প্ৰয়োজন নাথাকে আমি ভাবোঁ যে ভক্তি কৰিবলৈ বহুত ডাঙৰ জাতিত বহুত উচ্চ জাতি লাগিব ব্ৰাহ্মণ হ'ব লাগিব হয়নে বাৰু বহুত ডাঙৰ জাতিত থাকিলেহে ভকতি হ'ব সৰু জাতিৰ মানুহে ভকতি কৰিব নোৱাৰে বহুত মানুহে ভাবে নহয় ভগৱানে কৈছে অৰ্জুনক মূৰ ভকতৰ কিয় জাত বিচাৰিলা চণ্ডালু পৰ্যন্ত ভজি পাৰিব নেকি
মোৰ ভকতৰ কেতিয়াও তুমি জাতি চন্দালো যদি মোৰ ভকতি একান্তভাৱে কৰিছে সেইজন বোলে ব্ৰাহ্মণতকো শ্ৰেষ্ঠ বুলি কৈছে দেৱা। গতিকে যক্ষ ৰক্ষ বীৰ্ষ পশু পক্ষী পালে পাল স্ত্ৰী শূদ্ৰ অন্তজাতি অধম চাণ্ডাল। একাদশ খণ্ডত এইটো কৃষ্ণই উদ্ধৱক ৰহস্য ভক্তি কৰিছে। একেবাৰে জ্ঞানৰ একেবাৰে শুদ্ধ, যি জ্ঞানৰো জ্ঞান, পৰম জ্ঞানৰ কথাটো একাদশ খণ্ড ভাগৱতত উদ্ধৱক কৰিছে। সেই উদ্ধৱ ভগৱানক প্ৰশ্ন কৰিলে উদ্ধৱে যে হে প্ৰভু, তোমাৰ ভকতি কৰিবলৈ বহুত ডিগ্ৰীৰ প্ৰয়োজন নেকি, বৰ কোৱালিটি লাগে নেকি? তো ভগৱান কৃষ্ণই কৈছে উদ্ধৱক, ইয়ে মাধৱে বোলন্ত সখা ইয়ে শুনা পৰিছেদ পঢ়ে যে বেশবে শাস্ত্ৰ জানে চাৰি বেদ তথাপি নোৱাৰে মোক কৰিতে ভকতি নলবয় নৰ যেবে সন্তৰ সংগতি কৰ্ণত কহন্ত কৃষ্ণ কথা গুইপ কৰি নাহি খে উপায় সখী সুসংগ হৰি। ভকতি কৰিবৰ কাৰণে বহুত শাস্ত্ৰ জানিব লাগিব বুলি কথা নাই বুলি কৈছে, লিখাও নাই। সেইকাৰণে মহাপুৰুষ গুৰুজনাই কৈছে যে নলাগে ভক্তিত দেৱ দ্বিজ ঋষি কৈবে, নলাগে সমৃদ্ধ বিস্তৰ শাস্ত্ৰ জানিবে, তপ জপ যজ্ঞ হবে বিড়ম্বন কেৱলে ভক্তিত তুষ্ট পন্ত নারায়ণ। খালি আমি এটা কাম কৰিব লাগিব, যত্ন কৰি কিন্তু সাধু সংগলৈ যাব, সন্তৰ সংগ যত্ন কৰি দেই। সেইকাৰণে ভাগৱতৰ কথা আমি কেতিয়ালৈকে শুনিব লাগিব? পিবত ভাগৱতম ৰসমালয়ম, পিবত ভাগৱতম ৰসমালয়ম মুহুৰহু ৰসিকা ভুবি ভাবু। আমি কেতিয়ালৈকে ভাগৱত পান কৰিব লাগিব? বোলে আজি ভাগৱত 4 দিন শুনিলোঁ আৰু কাইলৈৰ পৰা বন্ধ কৰি দিলে নহ'ব।